নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত আমি অসম জাতীয় বিদ্যালয়ৰ গণিত বিষয়ৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ আমি অধ্যায় 15 অনুশীলনী 15 বিৰ 1 আৰু 2 নম্বৰ প্ৰশ্ন আলোচনা কৰিছিলোঁ। আজি আমি 15 বিৰ 3ৰ পৰা আলোচনা কৰিম ইয়াতে। গতিকে 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে 32 জন মানুহে এটা কাম 12 দিনত কৰিব পাৰে, ইমানজন মানুহে সেই কামটো 8 দিনত কৰিব পাৰিব। এই সমস্যাটোত আমি ধৰি লৈছোঁ যে 8 দিনত কামটো কৰিবলৈ 1জন মানুহ লাগিব। তো তথ্যখিনি যদি তালিকাত সজাই লওঁ, ইয়াত আমাৰ 32 জন মানুহ, ইয়াত মানুহৰ সংখ্যা দিয়া আছে। তো মানুহৰ সংখ্যা ইয়াতে 32 জন মানুহে কামটো কৰে কিমান দিনত? 12 দিনত। অৰ্থাৎ ইয়াত 12 দিনৰ সংখ্যা দিয়া আছে। আৰু তাৰপিছত আমাৰ কি কৈছে 8 দিনত কিমানজন মানুহ লাগিব এটা আমি x বুলি ধৰিছোঁ। তো দেখা যায় আছে যদি আমাৰ কি হয় যে মানুহৰ সংখ্যা যদি বাঢ়ে, মানুহৰ সংখ্যা যদি 4জন হয়, যে 4জনে এটা কাম কৰিব পাৰে, 4জনে এটা কাম সম্পূৰ্ণ কৰিব পাৰে ধৰা হ'ল 8 দিনত। তেতিয়াহ'লে মানুহ যদি আমি বঢ়াই দিওঁ, তেতিয়াহ'লে 4ৰ ঠাইতে যদি 8 দিওঁ, তেতিয়াহ'লে কি হ'ব? এইটো কাম কৰিব পাৰিব কিমান? তাৰ আধা দিনত। গতিকে ইয়াত মানুহ বাঢ়িলে কি হয়, কামটো কম দিনতো হৈ যায়। আৰু যদি কি হয়, গতিকে ইয়াত দিনৰ সংখ্যা যদি কি হয় কমে বা কমিলে মানুহৰ সংখ্যা বাঢ়ে, গতিকে এইটো ব্যস্ত সমানুপাত হ'ব। তো ইয়াত আমি যদি সূত্ৰটো ব্যৱহাৰ কৰোঁ ব্যস্ত সমানুপাতৰ, তেতিয়াহ'লে এইটোৰ লগত এইটো কি হ'ব? পূৰণ হ'ব। তো 32 into 12 equal to x into 8. তো এইফালে যদি আমি কি কৰোঁ, 8 এইফালে দি দিওঁ, 32 into 8 এইফালে আহিলে হৰণ হ'ব, সৰি ইয়াতে 12 হ'ব। 12 divide 8 equal to x. তাৰপিছত ইয়াত আমাৰ 8 32 ভিতৰত হৰণ যাব 4বাৰ। তো 4 into 12 equal x. তো 4বাৰ গুণ কিমান হ'ব? 48 equal x. Therefore 8 দিনত কামটো কৰিবলৈ কিমানজন মানুহ লাগিব? 48 জন মানুহ লাগিব। চাৰি নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে এটা নিৰ্দিষ্ট পৰিমাণৰ টকা 90 জন মানুহৰ মাজত সমানকৈ ভগালে প্ৰতিজনে 20 টকাকৈ পায়। টকাখিনি 60 জন মানুহৰ মাজত ভগালে প্ৰতিজনে কিমান টকাকৈ পাব? এতিয়া কথাটো হ'ল, যদি ইয়াত আমাৰ হেৰি কৰা হয় যে 90 টকা 90 জন মানুহৰ মাজত কিছুমান টকা কি যদি ভগায়, তেতিয়াহ'লে 20 টকাকৈ পায়। এতিয়া কথা হ'ল, যদি মানুহৰ সংখ্যা বাঢ়ে টকা কমকৈ পাব। যদি মানুহ বেছি হয়, বেছি মানুহ হ'লে কি হয়? টকা কমকৈ পাব, কম হ'ব। আৰু যদি কি হয় মানুহ কমে, তেতিয়াহ'লে প্ৰতিজন মানুহে টকা বেছিকৈ পাব। এটা কথা হ'ল, ইয়াত মানুহৰ সংখ্যা কমিলে টকাৰ পৰিমাণ বাঢ়িব, গতিকে এইটো এটা ব্যস্ত সমানুপাত হ'ব। ইয়াত যদি আমি কি কৰোঁ, আমি এটা উদাহৰণ হিচাপে ল'ব পাৰোঁ। যেনেকৈ 10 টকা যদি আমি দুজনৰ মাজত ভগাই দিওঁ, তেতিয়াহ'লে কিমান হ'ব? 10 টকা দুজনৰ মাজত যদি ভগালে প্ৰতিজনে কিমানকৈ পাব? 5 টকাকৈ পাব। আৰু এই 10 টকা যদি আমি 5জনৰ মাজত ভগাওঁ, প্ৰতিজনে 2 টকাকৈ পাব। গতিকে দেখা যায় আছে মানুহ যেতিয়া বাঢ়ি যায়, 10 টকা 5জনৰ মাজত দিলে 2 টকাকৈ পায়, আৰু 10 টকা দুজনৰ মাজত ভগালে 5 টকাকৈ পায়। অৰ্থাৎ মানুহ যেতিয়া বাঢ়ি যায়, তেতিয়া কি হয়? টকা কমকৈ পায়। মানুহ কমিলে টকা বেছিকৈ পায়। এইটো ব্যস্ত সমানুপাত হ'ব। ইয়াত আমাৰ এই তালিকাখন যদি আমি পঢ়াওঁ, এই তথ্যখিনি তালিকাত সজালে 90 জন মানুহে
কিছুমান টকাক ভগালে কি হয়, প্ৰতিজনৰ ভাগত কিমানকৈ পৰে, 20 টকাকৈ। তাৰপিছত এতিয়া কথা হ'ল যে 60জন মানুহৰ মাজত যদি কিমান টকাকৈ যদি সেই টকাখিনি ভগোৱা হয়, কিমান টকাকৈ প্ৰতিজনে পাব, সেইটো হ'ল x টকা। নিৰ্দিষ্ট পৰিমাণৰ যিখিনি টকা আছিলে, এতিয়া আমি এইটো কৰি চাওঁ যে এইটো এটা ব্যস্ত সমানুপাত, যাৰ কাৰণে আমি কি কৰিম, 90 × 20 = 60 × x। ইয়াত 60 এইফালে আহিলে হ'ব হৰণ, 90 × 20 / 60 = x। therefore 0 20 ইয়াতে হৰণ যাব 3 বাৰ, গতিকে 90 / 3 = x। 90 / 3 ইয়াত x হ'ল, 20 ইয়াত 3 বাৰ হৰণ যায়, 90 ইয়াতে থাকিব আৰু 3 তলত, তো 3 ইয়াতে হৰণ যাব কি 3 9ৰ ভিতৰত 3 বাৰ আৰু 0, 30 পাম আমি। ইয়াত xৰ মান আমি কি লিখিম, 30। therefore ইয়াতে আমি লিখিম যে 60জন মানুহৰ মাজত ভগালে প্ৰতিজনে x টকা, অৰ্থাৎ ইয়াত xৰ ঠাইতে কি হ'ব, 30 টকাকৈ পাব। এইখিনি হ'ল সমাধান। 5 নম্বৰ প্ৰশ্নটোত কৈছে যে এটা বিস্কুটৰ কাৰখানাত থকা বিস্কুটৰ পেকেটসমূহ 680টা বাকচত সমানকৈ ভৰালে একোটা বাকচত 25 পেকেট বিস্কুট সোমায়। যদি তেওঁলোকে 500টা বাকচত বিস্কুটৰ পেকেটসমূহ ভৰাব বিচাৰে, তেন্তে একোটা বাকচত কিমানটাকৈ পেকেট ভৰাব লাগিব। এতিয়া ইয়াত ধৰা হ'ল যে 500টা বাকচত বিস্কুটৰ পেকেটসমূহ ভৰাবলৈ একোটা বাকচত এক্সট্ৰাকৈ পেকেট ভৰাব লাগিব। গতিকে আমি এই তালিকা যদি আমি পাম, কি পাম, যে বাকচৰ সংখ্যা যেতিয়া কি হয় 680টা হয়, তাত প্ৰতিটো বাকচত কিমানটা পেকেটকৈ সংখ্যা বিস্কুটৰ পেকেট সোমায়, 25টাকৈ। এতিয়া 500টা যদি কি হয় বাকচ হয়, তাত কিমানটাকৈ, আমি x বুলি ধৰিছোঁ, x পেকেট কি হ'ব, এক্সট্ৰাকৈ পেকেট ইয়াত ভৰাব পৰা যাব। গতিকে আমি যদি হিচাপ কৰোঁ যে 680টাত কি হয়, প্ৰতিটোত 25টাকৈ কি হয়, 25 পেকেটকৈ তোমাৰ এটা বাকচত 25 পেকেটকৈ তোমাৰ 680টা বাকচ ভৰোৱা হয়, এটা বাকচত 25টাকৈ। এতিয়া 500টা বাকচ আছে, তাত যি পৰিমাণৰ বিস্কুটৰ পেকেট ইয়াত ভৰোৱা হৈছিল, সেই একে পৰিমাণৰ কম পৰিমাণৰ বাকচৰ সোমাব বিচাৰিলে, তেতিয়া কি হ'ব, তেতিয়া আমাৰ এটা বাকচত বেছিকৈ ধৰিব লাগিব, অৰ্থাৎ ইয়াত বেছি বাকচ আছিল, কমকৈ ধৰিছিল, ইয়াত বাকচৰ সংখ্যা কমি গ'ল, তেতিয়া এটা বাকচত বেছিকৈ কি হ'ব, পেকেট সোমাব লাগিব, তেতিয়াহে ধৰিব। সেইকাৰণে ইয়াত লিখা হৈছে যে বাকচৰ সংখ্যা বাঢ়িলে পেকেটৰ সংখ্যা কমিব। গতিকে এইটো ব্যস্ত সমানুপাত। ব্যস্ত সমানুপাত যদি হয়, তেনেকৈ যদি আমি কৰি যাওঁ, তো 6 8 0 25 = 500 × x। এইটো আমি এনেকৈ কৰিব পাৰোঁ, 500 ইফালে আহিলে হৰণ হ'ব, therefore x = আমি লিখিব পাৰোঁ 680 × 25 / 500। তো 0 কেঞ্চেল, 25 হৰণ যাব ইয়াতে দুবাৰ, তেতিয়াহ'লে আমাৰ কি থাকি যাব, x = 68 / 2, ইয়াত হৰণ যাব 34 বাৰ। ইমান পালো। এতিয়া আমি লিখিম therefore নিৰ্ণয় বাকচৰ সংখ্যা, নিৰ্ণয় বাকচত 500টা বাকচত কিমানটা সোমাব পৰা যাব, 34টাকৈ। নিৰ্ণয় প্ৰতিটো বাকচত 34টাকৈ
পেকেট সোমাব পেকেট ভৰাব লাগিব সেইখিনি লিখিব লাগিব 6 নম্বৰ প্ৰশ্নটোত কৈছে যে এটা চকাত স্পকবোৰ সমান সমান ব্যৱধানত লগোৱা হয় স্পকৰ সংখ্যা আৰু দুডাল ওচৰা ওচৰি স্পকৰ মাজৰ কোণৰ মাপৰ তলৰ তালিকাখন পূৰ কৰোৱা তো তালিকাখনত দিয়া আছে স্পকৰ সংখ্যা 3 4 5 6 8 তাৰপিছত আছে দুডাল ওচৰা ওচৰি স্পকৰ মাজৰ কোণ হল 120 ডিগ্ৰী দি আছে বাকিকেইটা আমাৰ পুৰাব লাগে তো এতিয়া ইয়াত ধৰা হল যে স্পকৰ সংখ্যা ক্ৰমে x1 x2 x3 x4 x5 আৰু দুডাল ওচৰা ওচৰি স্পকৰ মাজৰ কোণবোৰ ক্ৰমে y1 y2 y3 y4 y5 তো ইয়াত যেহেতু স্পকৰ সংখ্যা বঢ়ালে কোণৰ মান কমিব গতিকে এইটো ব্যস্ত সমানুপাত কিয়নো আমি যদি এটা চকা বনাও এটাকে চকাত যেনেকৈ সাইকেলৰ চকাত স্পক থাকে তো এনেকৈ যদি আমি স্পকবোৰ কি কৰো সজাই যাও তিনিটা স্পক দিছো তেতিয়াহলে ইয়াৰ কোণবোৰ কি হ'ব ইয়াত যেহেতু 120 ডিগ্ৰী কোণ হ'ব কিয়নো কাৰণ এইটো এটা বৃত্তাকাৰ বৃত্তৰ কি হয় কেন্দ্ৰত 360 ডিগ্ৰী কোণ হয় আৰু তাক যদি আমি তিনিটা সমান ভাগত ভাগ কৰো তেতিয়াহলে 120 ডিগ্ৰী কৈ পৰিব এতিয়া এইটোই যদি আমি হেৰি কৰো এই চকাটোৱে যদি আমি স্পকৰ সংখ্যা বঢ়াই দিও এনেকে তেতিয়াহলে হ'ব এইবোৰ কি সৰু সৰু কোণ হৈ যাব এইবোৰ তাৰ মানে কথাটো হল যে স্পকৰ সংখ্যা বাঢ়িলে কোণবোৰ কমি যায় তেতিয়াহলে সমস্যাটো হ'ব আমাৰ কি ব্যস্ত সমানুপাতৰ সমস্যা ইয়াত স্পকৰ সংখ্যা কম আছিলে কিন্তু কোণবোৰ কি ডাঙৰ ডাঙৰ আছিলে তো আমি সেই হিচাপত যদি কৰো গতিকে আমি এনেকৈ কৰিব লাগিব x1 y1 x2 y2 x3 y3 x4 y4 x5 y5 তেনেকৈ কৰি যাব লাগিব ইয়াত আমাৰ যেহেতু মান নাই ইয়াত আমি হেৰি কৰিম প্ৰথমত আমাৰ হেৰি মানটো দিয়া আছে x1 ৰ মানটো কিমান হ'ব x1 ৰ মান আমাৰ হেৰি আছে 3 আছে তালিকা হিচাপত কিন্তু ইয়াত y1 ৰ মানটোৰ হেৰি আছে 120 ইকুৱেল x2 ৰ মানটো হল 4 y2 ৰ মান নাই x3 ৰ মানটো হল 5 y3 ৰ মান নাই ইয়াত x2 ৰ মান হল 4 y2 ৰ মান নাই x3 ৰ মান 5 y3 ৰ মান নাই x4 ৰ মান আছে কিমান x4 ৰ মানটো হল হেৰি x4 ৰ মানটো হৈছে আমাৰ 6 y4 ৰ মানটো হল y4 ৰ মানটো নাই ইয়াত x5 ৰ মানটো হল 8 y5 ৰ মানটো নাই তো এইকেইটা মান নাই এতিয়া যদি আমি এটা এটাকে কৰো তেতিয়াহলে ধৰা হল এইটোৰ লগত এইটো আমি গোটেইকেইটা সমানে আছে ইকুৱেল চিন আছে গতিকে গোটেইকেইটা সমান এইটোৰ লগত এইটো বহাম আমি তেতিয়াহলে ইয়াত কি হ'ব 4y2 ইকুৱেল টু 3 ইনটু 120 তেতিয়াহলে ইয়াত আমাৰ 4 যদি সোঁফালে যায় তেতিয়াহলে হ'ব হৰণ অৰ্থাৎ আমি y2 ইকুৱেল টু 3 ইনটু 120 ডিভাইড 4 তেতিয়াহলে ইয়াত কিমান পাম ইয়াত হৰণ যাব এইটো কিমান বাৰ যাব 3 বাৰ 30 বাৰ তো ইয়াত আমি 90 পাম y2 ৰ মান কিমান পাম 90 আকৌ যদি আমি হেৰি কৰো এইটোৰ লগত বহাও যে 5y3 ইকুৱেল আমি কি কৰিম 3 ইনটু 120 তেতিয়াহলে y3 ইকুৱেল 3 ইনটু 120 ডিভাইডেড বাই 5 5 সোঁফালে গ'লে হ'ব হৰণ তেতিয়াহলে y3 ইকুৱেল টু 5 ইয়াতে হৰণ যাব কিমান বাৰ দুবাৰ আৰু 20ৰ ভিতৰত 4 বাৰ 324 গুণে হল 72 তো y3 মান আমি কিমান পালো 72 আকৌ যদি এটো কৰো 6y4 ইকুৱেল টু 3 ইনটু 120 তেতিয়াহলে y4 ইকুৱেল 3 ইনটু 120 ডিভাইডেড বাই ইয়াত 6 হ'ব
তো 6 ইয়াতে হৰণ যাব দুবাৰ 20 বাৰ 3 20 গুণ 60 তো ইয়াত y4 ৰ মান পালো আমি 60 তাৰপিছত আমি যদি আকৌ এইটো কৰো যে 8y5 equal to 3 into 120 তেতিয়াহ'লে y5 ৰাখি দিলো 3 into 120 divided by 8 8 ইয়াত হৰণ দিলে এবাৰ আৰু 40 ৰ ভিতৰত 5 বাৰ 3 15 গুণ 45 গতিকে ইয়াত আমি y5 ৰ মান পালো 45 এতিয়া যদি আমি তালিকাখন পুৰাও এতিয়া তালিকাখন পুৰালে ইয়াত স্পকৰ সংখ্যা এইবোৰ দুডাল ওচৰা-ওচৰি কোণ স্পকৰ মাজৰ কোণ 120 ডিগ্ৰী এতিয়া 4 নম্বৰ যেটো আছিল yx4 এটোত আমি কি পাইছো যেটো 2 নম্বৰ ঘৰ আছিল অৰ্থাৎ হেতু আছিল আমাৰ হেৰি y2 ৰ মান আমি কিমান পাইছো y2 পাইছো আমি 90 ডিগ্ৰী তাৰ পিছত আমি y3 পাইছো 72 ডিগ্ৰী আৰু y4 পাইছো আমি 60 ডিগ্ৰী আৰু y5 পাইছো আমি 45 ডিগ্ৰী গতিকে ইয়াত স্পকৰ সংখ্যাবোৰ বাঢ়ি গলে কোণ কমিব স্পকৰ সংখ্যা বাঢ়িছে কোণ কমিছে ইয়াত কমিছে বাঢ়িছে আৰু কমিছে আৰু বাঢ়িছে আৰু কমিছে আৰু বাঢ়িছে গতিকে ক্লিয়াৰলি দেখা যায় আছে